Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জয়বলা ডেস্ক ইউটিউব চেনেলত। তো মই আজি ভিডিঅ আলোচনা কৰিম এনটিপিসিৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ গোটেইখিনি ইনফৰমেশন মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। ভিডিঅটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅৰ ডেসক্ৰিপচনত মই জয়বলা ডেস্কৰ যেটো WhatsApp গ্ৰুপ আছে এইটো লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। Yes, NTPC যেটো ৰিকুৱাৰমেন্ট চলি আছে আপোনাৰ Assistant Executive যেটা আপনার অপারেশনাল কারণে রিকোয়ারমেন্ট চলি আছে 2025 প্রথমে আপনি এলিজিবিলিটি ক্রাইটেরিয়া খিনি চাই লওক পোস্ট নেম যেটো পোস্ট আছে আপনার অ্যাসিস্ট্যান্ট এক্সিকিউটিভ তো অপারেশন এর কারণে হবে এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে যদি আপনি ব্যাচেলর অফ ইঞ্জিনিয়ারিং বা বিটেক কৰিছে ইন মেকানিক্যাল ইঞ্জিন বা ইলেক্ট্ৰিকেল যদি ইঞ্জিনিয়ারিং আপনি কোর্স কমপ্লিট কৰিছে তেতিয়া হলে আপনি পোস্ট খিনি কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব নেক্সট বিচাৰিছে experience বিচাৰিছে মিনিমাম আপোনাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স হ'ব লাগিব এন্ড ৰিলেটেড ফিল্ড যদি আপনি মেকানিক্যাল ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যদি আপনি কোর্স কৰিছে আৰু লগতে আপনি তেনেকুৱা ফিল্ডত আপনি মিনিমাম 1 ইয়াৰ কাম কৰিছে তেতিয়া হলে আপনি পোস্ট খিনি কাৰণে এলিজিবল হ'ব এতিয়া চাওক এজ লিমিট বিচাৰিছে আপোনাৰ ম্যাক্সিমাম এজ 35 ইয়ার্স হলে আপনি লাস্ট এপ্লাই কৰিব পাৰিব এন্ড বিলো আপনি যদি 18 আছে 25 আছে এপ্লাই কৰিব কোনো প্ৰবলেম নাই This of age relaxation joni apni pabo as per the government rules ase rule hisabot apni age relaxation to pai jabo tia important dates kini sai lok jeta apnar application start date hoise apnar 15 February 2025 already online apply start hoise apni keneke apply koribo prothomote moi apnak basic details kini dekhwam tar bisot apni portalot moi apnak loi jam loi kine dekhwam apni keneke online application form to submit koribo details kini moi last bine dekhwam apnak Dear Sock applied to last date hoy 1st March 2025 login apni last submit koribo paribo online application to the selection process যেটো হয় এখিনি চাই লও আপোনাৰ যেটো shortlisted candidate হ'ব shortlisted কৰা হ'ব প্ৰথমতে আপোনাৰ যেটো এডুকেশনাল কোয়ালিফিকেশন আছে না এক্সপেৰিয়েন্সৰ ওপৰত বেচ কৰি কিনে আপোনাক shortlisted কৰা হ'ব নেক্সট আপোনাৰ ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউত আপোনাৰ ফাইনাল সিলেকশন হ'ব Yes, application fee আপনি পেমেন্ট কৰিব লাগিব এপ্লাই কৰোতে যদি আপনি জেনাৰেল EWS বা হয় তেতিয়ালে আপনি পেমেন্ট কৰিব লাগিব 300 নেক্সট চাইলক যদি আপনি SC ST PWD বা এক্স সার্ভিসম্যান বা আপনি যদি ফিমেল ক্যান্ডিডেট হয় তেতিয়ালে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে This is how to apply আপনি কেনেকে এপ্লাই কৰিব প্ৰথমতে বেসিক ডিটেইলছ খিনি মই আপোনাক ইয়াতে প্ৰভাইড কৰিম নেক্সট আপোনাক বৰ্ডাৰলৈ দেখাই দিম এতিয়া সব ফার্স্ট স্টেপত আপুনি ভিজিট কৰিব লাগিব এনটিপিসি যেটো অফিশিয়াল ওয়েবসাইট আছে আৰু আপুনি যাব লাগিব যেটো কেৰিয়াৰ অপচন আছে তাতে আপুনি ক্লিক কৰি কিনে এটো পৰ্টালত আপুনি ভিজিট কৰিব নেক্সট আপুনি তাতে যাই কিনে এপ্লাই যেটো আপোনাৰ অ্যাসিস্ট্যান্ট এক্সিকিউটিভৰ পোষ্ট চলি আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপোনাৰ ভ্যালিড ইমেইল আইডি ফোন নাম্বাৰ আৰু কিছুমান বেসিক ডিটেইলছ আপুনি তাতে ফিল আপ কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস কিনে আপুনি কমপ্লিট কৰিব লাগিব After complete apni tate login koribo lagibo registration number poar bisot registration number di kine apnar application form to apni submit koribo lagibo jeti apni login kori kine page to pai jabo logote apni tate upload koribo lagibo jeto requirement documents kin thakibo photo signature qualification and apnar experience certificate ase tate apni upload koribo lagibo next apni payment koribo lagibo application fee jodi category wise apnar payment kini koribo laga ase apni payment kini kori dibo Last step আপনি application to preview কৰি কিনে আপনি submit কৰিব এনে যে future reference ৰ কাৰণে আপোনাৰ payment receipt লগতে আপোনাৰ যেটো application acknowledgement receipt হয় as a future reference ৰ কাৰণে আপনি print কৰি ৰাখি থব এতিয়া সক exam and interview যেটো আপোনাৰ যেটোকে final selection to interview ৰ ওপৰত বেচ কৰি কিনে হ'ব তো আপুনি যদি shortlisted হয় তো এখানে গুটেখিনি ইনফরমেশন যেটো আপোনাৰ ইন্টারভিউৰ কাৰণে দিয়া হ'ব এখানে আপনি যেটো valid email id ইউজ কৰিব এন্ড আপোনাৰ মোবাইল নাম্বার text message নহলে আপুনি মেইলত এটা আপডেট কৰি দিব তাতে আপুনি যদি shortlisted হয় নেক্সট যেটা আপোনাৰ ইন্টারভিউ ভেন্যু এন্ড টাইম কিনি আপোনাক মেইল বা মোবাইল থ্ৰু আপোনাক ইনফর্ম কৰি দিয়া হ'ব তো আপুনি এপ্লাই কৰিব লাগে সক আপুনি কেনেকে এপ্লাই কৰিব এপ্লাইৰ পৰ্টালৰ পিনে যাও আপুনি ওতে সক এপ্লাই যেটো পৰ্টাল হয় এটো পৰ্টালৰ লিংক মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰপৰ আপুনি এটো পৰ্টালৰ ডাইৰেক্ট আহিব পাৰিব তাৰ পিছত অলপ স্ক্ৰল কৰি কিনে চাব notice board দিয়া আছে সেকেন্ড notice board দিয়া আছে অলপ স্ক্ৰল কৰিব
স্ক্ৰল কৰি চাব যেটো ৰিকুৱাৰমেন্ট আছে ৰিকুৱাৰমেন্ট অফ এসিস্ট্যান্ট এক্সিকিউটিভ অপাৰেশন অন ফিল্ড যেটো টার্ম বেসিক আছে এটা আপনি ক্লিয়াৰলি চাব এটো এডভাৰটাইজ মই দেখাই আছিলো আৰু অফিশিয়াল যেটো এডভাৰটাইজমেন্ট আছে এটো ভিডিও ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি এবাৰ চেক কৰি ল'ব নেক্সট অলপ তলত চাব আপুনি দিয়া আছে এপ্লাই জাস্ট আপুনি এপ্লাই বাটনত এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যেটো অনলাইন এপ্লাই যেটো পৰ্টাল এটা ওপেন হৈ যাব এটা যাওক এটা আহি যাব ফাৰ্স্ট পেজত আপুনি লগইন হোম এন্ড লগইন পেজটো পাই যাব তলব স্ক্ৰল কৰিব যেহেতু আপুনি এইটো পেজত ফাৰ্স্ট টাইম আহিছে এতিয়ালৈকে ধৰণৰ ৰেজিষ্ট্ৰেচন কৰা নাই তো তলত চাব আপুনি লগইন আছে নিউ ইউজাৰ ৰেজিষ্টাৰ আছে এন্ড ফৰগেট ইউজাৰ আইডি তো আপুনি প্ৰথমতে ক্লিক কৰিব লাগিব নিউ ইউজাৰ ৰেজিষ্টাৰ যেটো দিয়া আছে জাস্ট আপুনি এটা ক্লিক কৰি দিব তো ৰেজিষ্ট্ৰেচন ফৰ্মটো আপোনাৰ আগত এনেকৈ খোল খাই যাব ওপৰত ৰেজিষ্ট্ৰেচন লিখা থাকিব নেক্সট আপুনি চাওক যেটো ক্যান্ডিডেটস টাইটেল তো আপোনাৰ নামৰ আগত যেটো টাইটেল হয় মিস্টাৰ মিসেস ডক্টৰ যেটো টাইটেল হয় আপুনি দিব নেক্সট আপুনি দিব লাগিব ফাৰ্স্ট নেম লাষ্ট নেম যিখিনি আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া থাকিব সেইখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব যিখিনি ষ্টাৰ মাৰ্ক দিয়া নাই এটো অপচনেল হয় আপুনি দিব পাৰে নিদিলেও প্ৰবলেম নাই কিন্তু চাওক আপুনি ডিটেইলছ খিনি যেতিয়া এতে ফিল আপ কৰিব প্ৰপাৰ খিনি দিব মানে আপোনাৰ আইডি প্ৰুফ বা আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন হিচাপত আপোনাৰ যিখিনি ডিটেইলছ আছে যেনেকৈ আপোনাৰ নেম আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম খিনি আপুনি এন্টাৰ কৰাব লাগিব তাৰ গুটেখিনি ইনফৰমেশন দিব এটা চাওক যেতিয়া আপোনাৰ ক্যান্ডিডেট নেমটো আপুনি কমপ্লিট কৰিব নেক্সট আপোনাৰ ক্যাটাগৰি দিব জেন্ডাৰ সিলেক্ট কৰিব ডেট অফ বাৰ্থ সিলেক্ট কৰিব ইয়াৰ পৰা যেটো বক্স দিয়া আছে বক্সত ক্লিক কৰি কিনে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব নেক্সট আপোনাৰ ফাদাৰ নেমৰ আগতে ফাদাৰ যেটো টাইটেল হয় আপুনি সিলেক্ট কৰিব নেক্সট আপুনি ফাদাৰ নেম দিব তেনে বেসিক ডিটেইলছ খিনি আপুনি এতে ফিল আপ কৰিব কৰাৰ পিছত আপুনি তলত চাব সেভ এন্ড ৰেজিষ্টাৰ অপচন দিয়া আছে জাস্ট আপুনি এতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ইউজাৰ আইডি বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো জেনাৰেট হৈ যাব যেটা আপুনি ইমেইল আইডি পাইতে পপআপ এটা আহি যাব যাতে আপুনি ক্লিক কৰিব এটা চাওক আফটাৰ আপোনাৰ ৰেজিষ্ট্ৰেচন আপুনি যাব লাগিব লগইন পেজত এটা অপচন আহি যোৱাৰ লগে লগে আপুনি ক্লিক কৰিব তো লগইন পেজত আহি যাব আৰু পিছত প্ৰথমতে আপুনি চাওক যেটো ইউজাৰ আইডি দি আছে ইউজাৰ আইডিত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাব এন্ড ইউজাৰ আইডি বুলি দিয়া আছে এটো নাম্বাৰ আপুনি প্ৰথমতে ফিল আপ কৰি দিব নেক্সট চাওক যেটো আপুনি ভ্যালিড ইমেইল আইডি তাতে এপ্লাই কৰিছিল এপ্লাই কৰোতে দিছিল আপুনি ৰেজিষ্ট্ৰেচন কৰোতে এই ইমেইল আইডিটো আপুনি এন্টাৰ কৰাব নেক্সট তলত যেটো আপোনাৰ সলভ দা ক্যাপচাৰ যেটো ক্যাপচাৰ এতে দিয়া থাকিব মোটাতে এটা আহিছে তো আপোনাৰ তাত বেলেগ আহিব তো আপুনি ক্যাপচাৰতে এনে কাৰেক্ট যেটো হয় এটো দিব দিকিনা আপুনি লগইন কৰিব লগইন ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় ওপেন হৈ যাব তাতে আপোনাৰ ডিটেইলছ খিনি দিব যত আপোনাৰ পাৰ্সোনাল এডুকেশনাল এন্ড কোৱালিফিকেশন যিখিনি ডিটেইলছ আছে দিব আপুনি এতে ফিল আপ কৰি কিনে যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে পেমেন্ট খিনি আপোনাৰ এতে কমপ্লিট হৈ যাব তেতিয়া আপুনি পেমেন্ট খিনি কমপ্লিট কৰি দিব আৰু পেমেন্ট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিয়াৰ পিছত যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো একনলেজমেন্ট হয় এটা আপুনি ডাউনলোড কৰি লব নেক্সট আপোনাৰ যদি আপোনাৰ পেমেন্ট কৰিছে আপুনি ক্যাটাগৰি ওয়াইজ যেটো পেমেন্ট দি আছে কিনে পেমেন্ট যদি আপুনি কৰিছে তো পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট কৰি লব এটা চাওক অফিশিয়াল লিংক লগতে আপোনাৰ যেটো অফিশিয়াল নোটিফিকেশন আছে মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজি ভিডিও ইমানতে সামৰিছো